সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। যদি এইবাৰ মানে হাই ছেকেণ্ডেৰী পৰীক্ষা দি পেলাই ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিছা বা তুমি মেট্ৰিক পাছ কৰিছা, তেন্তে এই ভিডিঅ'টো তোমাৰ কাৰণে যথেষ্ট বেছি ইম্পৰ্টেণ্ট হ'ব গৈ আছে। কাৰণ চাই লোৱা, তোমালোকৰ এইবাৰ যোনটো এডমিশ্যন প্ৰচেছ, সেইটো দৰ্পণ ৱেবছাইটত হ'ব, গম পোৱা চাগে। আৰু ইয়াত কি কি ডকুমেণ্ট লাগিব সেই সম্পৰ্কে আহি পৰিছে, আৰু সেইটো ডকুমেণ্টকেইটা মই তোমালোকক জনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে তোমালোকৰ SSLC মানে যদি মেট্ৰিক পাছ কৰিছা, তেন্তে মেট্ৰিক পাছৰ মাৰ্কশ্বিটটো আপলোড কৰিব লাগিব, চাৰ্টিফিকেট দিব লাগিব। এতিয়া বহুতে ক'ব, দাদা আমাৰ স্কুলৰ পৰা এতিয়ালৈকে মাৰ্কশ্বিট চাৰ্টিফিকেট অৰিজিনেলখন দিয়া নাই, তো আমি কি কৰিম? টেনশ্যন নল'বা, তোমালোকৰ যোনটো মানে এটা গুগলৰ পৰা যিহেতু পাইছা এটা মাৰ্কশ্বিট, সেই মাৰ্কশ্বিটটো আপলোড কৰি দিলে হ'ল, বা সেই মাৰ্কশ্বিটৰ নম্বৰকেইটাহে এণ্ট্ৰি কৰিব লাগে, তোমালোকৰ নম্বৰকেইটা দি দিবা। আৰু যদি তোমালোকৰ BPL কাৰ্ড আছে, তেন্তে BPL কাৰ্ড দিব পাৰিব। এইটো অপশ্যনেল হয়, নিদিলেও হয়, যাৰ আছে দিব পাৰা, কাৰণ সুবিধা যিহেতু পাবা। আৰু ফটোকপি দিবা তোমাৰ, আৰু ছিগনেচাৰ কপিটো আপলোড কৰিব লাগিব, আৰু তোমাৰ ভেলিড মোবাইল নম্বৰ এটা ধুনীয়াকৈ দিবা। আৰু যদি তোমাৰ ইমেইল ID আছে, তেন্তে ইমেইল IDটো দিবা। আৰু আধাৰ কাৰ্ড যদি আছে তেন্তে দিবা, নিদিলেও নাথাকিলেও প্ৰব্লেম নাই বাৰু। নেক্সট তোমাৰ পান কাৰ্ড আছে যদি দিব পাৰা। নেক্সট বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। ইনকাম চাৰ্টিফিকেট যদি আছে, তো ইনকাম চাৰ্টিফিকেটটো দিলে তোমাৰ মানে এডমিশ্যনটো ফ্ৰী হ'ব, ঠিক আছে। আৰু কাষ্ট চাৰ্টিফিকেট যদি আছে তেন্তে দিব পাৰা। এই তোমালোকৰ বন্ধু বান্ধৱীসকললৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকেও গম পাওক কি কি ডকুমেণ্ট লাগে। আৰু দৰ্পণ ৱেবছাইটত তোমালোকৰ এডমিশ্যন প্ৰচেছ চলি আছে। যিসকলে মানে মেট্ৰিক পাছ কৰিছিলে, হাই ছেকেণ্ডেৰীত নামভৰ্তি কৰিব গভৰ্ণমেণ্ট কলেজত, তেওঁলোকৰ চলি আছে। আৰু যিসকল কেণ্ডিডেটে হাই ছেকেণ্ডেৰী ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে, হাই ছেকেণ্ডেৰী ৰিজাল্ট অতি শীঘ্ৰে প্ৰকাশ পাব। আৰু হাই ছেকেণ্ডেৰীটো ছেইম দৰ্পণ ৱেবছাইটতে BA, BSc বা BCom এডমিশ্যনটো হ'ব। আৰু কি ধৰণে হ'ব মই জনাই দিম বাৰু। মুঠতে ছাবস্ক্ৰাইব কৰি ৰাখা, 100% মই হেল্প কৰিমেই, ঠিক আছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিটো মানে ওচৰৰ পাজৰৰ যিকোনো মানে যদি মেট্ৰিকৰ কেণ্ডিডেট আছে, গভৰ্ণমেণ্ট কলেজত পঢ়িব বিচাৰে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও গম পাওক। আৰু এডমিশ্যন চলি আছে, তোমালোকে একো কৰিব নালাগে, মুঠতে গৈ পেলাই মানে অনলাইন চেণ্টাৰত গৈ পেলাই তোমালোকৰ এই ডিটেইলছ, এই ডকুমেণ্টকেইটা যি ক'লোঁ মই, সেইকেইটা লৈ যোৱা, লৈ পেলাই ধুনীয়াকৈ এপ্লাইটো কৰি দিয়া। আৰু এপ্লাই কৰাৰ পিছত তোমালোকৰ মানে ধৰি লোৱা এটা ডেট দিয়া হ'ব, 9 মে তাৰিখে কৈছে না, তোমাৰ 9-10 আছিলে। তুমি যেতিয়া এপ্লাই কৰিবা, তাতে ডেটটো লিখা আছে, ছাইডত চাই ল'বা। আৰু সেই তাৰিখমতে তোমাৰ লিষ্টখন আহিব, আৰু লিষ্টমতে তুমি এডমিশ্যনটো কৰিব লাগিব, ঠিক আছে। গতিকে কিবা যদি অসুবিধা পোৱা জনাবা, মই নিশ্চয় হেল্প কৰিম বাৰু, ঠিক আছে। সিমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।